মোৰ মানুহজনী এতিয়ালৈকে 6-8 দিনমান হৈছে। তাৰপিছত মই ৰাতিপুৱা 9টা বজাত ঘৰৰ পৰা ওলাই গ'ল। তাৰপিছত এতিয়ালৈকে মই 7-8 দিনমান হৈছে। তাৰপিছত এতিয়ালৈকে একো গমগতি পোৱা নাই। ইফালে মই ঘূৰি বিচাৰিছোঁ, গুৱাহাটীত বিচাৰিছোঁ, তাৰপিছত লখিমপুৰ, গোগামুখ, ধেমাজি, মাজুলী বিচাৰিছোঁ। আৰু যিমান ইহঁতৰ ৰিলেশ্যন আছে ফোন কৰি সুধিছোঁ, একো এতিয়ালৈকে তদন্ত খা খবৰ পোৱা নাই। সেইকাৰণে এতিয়া মই কি কৰিম? এতিয়া যদি আপোনালোকে যদি দেখি পায়, মই স্ক্ৰীণত ফটো দিছোঁ, নাম্বাৰ দিছোঁ, লগালগ ফোন কৰি দিব। নাম কি আছিলে? নাম ৰঞ্জুমণি পায়েংটাইত। ছোৱালীজনী লৈ গৈছে, 7 বছৰ ছোৱালী লৈ গৈছে। তাৰপিছত যদি আপোনালোকে দেখি পায়, এই নাম্বাৰত আৰু লগালগ ফোন কৰি দিব, যোগাযোগ কৰি দিব। আপোনালোকৰ কি বুলি সন্দেহ কৰিছে আপুনি? মই এতিয়ালৈকে একো সন্দেহ কৰিব পৰা নাই। তাৰপিছত এতিয়া ক'ৰবাত লুকাই আছে নেকি, বা কাৰোবাৰ লগত আছে নেকি, এতিয়ালৈকে গমগতি পোৱা নাই। সেইকাৰণে বহুত মই চিন্তা কৰি আছোঁ আৰু মনটো বেয়া লাগিছোঁ। আৰু যদি আপোনালোকে দেখি পায়, এই নাম্বাৰত আপোনালোকে অকণমান সহায় কৰি দিব বুলি মই অনুৰোধ জনাইছোঁ। মোৰ মানুহজনী এতিয়ালৈকে 6-8 দিনমান হৈছে। তাৰপিছত মই ৰাতিপুৱা 9টা বজাত ঘৰৰ পৰা ওলাই গ'ল। তাৰপিছত এতিয়ালৈকে মই 7-8 দিনমান হৈছে। তাৰপিছত এতিয়ালৈকে একো গমগতি পোৱা নাই। ইফালে মই ঘূৰি বিচাৰিছোঁ, গুৱাহাটীত বিচাৰিছোঁ, তাৰপিছত লখিমপুৰ, গোগামুখ, ধেমাজি, মাজুলী বিচাৰিছোঁ। আৰু যিমান ইহঁতৰ ৰিলেশ্যন আছে ফোন কৰি সুধিছোঁ, একো এতিয়ালৈকে তদন্ত খা খবৰ পোৱা নাই। সেইকাৰণে এতিয়া মই কি কৰিম? এতিয়া যদি আপোনালোকে যদি দেখি পায়, মই স্ক্ৰীণত ফটো দিছোঁ, নাম্বাৰ দিছোঁ, লগালগ ফোন কৰি দিব। নাম কি আছিলে? নাম ৰঞ্জুমণি পায়েংটাইত। ছোৱালীজনী লৈ গৈছে, 7 বছৰ ছোৱালী লৈ গৈছে। তাৰপিছত যদি আপোনালোকে দেখি পায়, এই নাম্বাৰত আৰু লগালগ ফোন কৰি দিব, যোগাযোগ কৰি দিব। আপোনালোকৰ কি বুলি সন্দেহ কৰিছে আপুনি? মই এতিয়ালৈকে একো সন্দেহ কৰিব পৰা নাই। তাৰপিছত এতিয়া ক'ৰবাত লুকাই আছে নেকি, বা কাৰোবাৰ লগত আছে নেকি, এতিয়ালৈকে গমগতি পোৱা নাই। সেইকাৰণে বহুত মই চিন্তা কৰি আছোঁ আৰু মনটো বেয়া লাগিছোঁ। আৰু যদি আপোনালোকে দেখি পায়, এই নাম্বাৰত আপোনালোকে অকণমান সহায় কৰি দিব বুলি মই অনুৰোধ জনাইছোঁ। মোৰ মানুহজনী এতিয়ালৈকে 6-8 দিনমান হৈছে। তাৰপিছত মই ৰাতিপুৱা 9টা বজাত ঘৰৰ পৰা ওলাই গ'ল। তাৰপিছত এতিয়ালৈকে মই 7-8 দিনমান হৈছে। তাৰপিছত এতিয়ালৈকে একো গমগতি পোৱা নাই। ইফালে মই ঘূৰি বিচাৰিছোঁ, গুৱাহাটীত বিচাৰিছোঁ, তাৰপিছত লখিমপুৰ, গোগামুখ, ধেমাজি, মাজুলী বিচাৰিছোঁ। আৰু যিমান ইহঁতৰ ৰিলেশ্যন আছে ফোন কৰি সুধিছোঁ, একো এতিয়ালৈকে তদন্ত খা খবৰ পোৱা নাই। সেইকাৰণে এতিয়া মই কি কৰিম? এতিয়া যদি আপোনালোকে যদি দেখি পায়, মই স্ক্ৰীণত ফটো দিছোঁ, নাম্বাৰ দিছোঁ, লগালগ ফোন কৰি দিব। নাম কি আছিলে? নাম ৰঞ্জুমণি পায়েংটাইত। ছোৱালীজনী লৈ গৈছে, 7 বছৰ ছোৱালী লৈ গৈছে। তাৰপিছত যদি আপোনালোকে দেখি পায়, এই নাম্বাৰত আৰু লগালগ ফোন কৰি দিব, যোগাযোগ কৰি দিব। আপোনালোকৰ কি বুলি সন্দেহ কৰিছে আপুনি? মই এতিয়ালৈকে একো সন্দেহ কৰিব পৰা নাই। তাৰপিছত এতিয়া ক'ৰবাত লুকাই আছে নেকি, বা কাৰোবাৰ লগত আছে নেকি, এতিয়ালৈকে গমগতি পোৱা নাই। সেইকাৰণে বহুত মই চিন্তা কৰি আছোঁ আৰু মনটো বেয়া লাগিছোঁ। আৰু যদি আপোনালোকে দেখি পায়, এই নাম্বাৰত আপোনালোকে অকণমান সহায় কৰি দিব বুলি মই অনুৰোধ জনাইছোঁ। মোৰ মানুহজনী এতিয়ালৈকে 6-8 দিনমান হৈছে। তাৰপিছত মই ৰাতিপুৱা 9টা বজাত ঘৰৰ পৰা ওলাই গ'ল। তাৰপিছত এতিয়ালৈকে মই 7-8 দিনমান হৈছে। তাৰপিছত এতিয়ালৈকে একো গমগতি পোৱা নাই। ইফালে মই ঘূৰি বিচাৰিছোঁ, গুৱাহাটীত বিচাৰিছোঁ, তাৰপিছত লখিমপুৰ, গোগামুখ, ধেমাজি, মাজুলী বিচাৰিছোঁ। আৰু যিমান ইহঁতৰ ৰিলেশ্যন আছে ফোন কৰি সুধিছোঁ, একো এতিয়ালৈকে তদন্ত খা খবৰ পোৱা নাই। সেইকাৰণে এতিয়া মই কি কৰিম? এতিয়া যদি আপোনালোকে যদি দেখি পায়, মই স্ক্ৰীণত ফটো দিছোঁ, নাম্বাৰ দিছোঁ, লগালগ ফোন কৰি দিব। নাম কি আছিলে? নাম ৰঞ্জুমণি পায়েংটাইত। ছোৱালীজনী লৈ গৈছে, 7 বছৰ ছোৱালী লৈ গৈছে। তাৰপিছত যদি আপোনালোকে দেখি পায়, এই নাম্বাৰত আৰু লগালগ ফোন কৰি দিব, যোগাযোগ কৰি দিব। আপোনালোকৰ কি বুলি সন্দেহ কৰিছে আপুনি? মই এতিয়ালৈকে একো সন্দেহ কৰিব পৰা নাই। তাৰপিছত এতিয়া ক'ৰবাত লুকাই আছে নেকি, বা কাৰোবাৰ লগত আছে নেকি, এতিয়ালৈকে গমগতি পোৱা নাই। সেইকাৰণে বহুত মই চিন্তা কৰি আছোঁ আৰু মনটো বেয়া লাগিছোঁ। আৰু যদি আপোনালোকে দেখি পায়, এই নাম্বাৰত আপোনালোকে অকণমান সহায় কৰি দিব বুলি মই অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।